সোনিয়াৰ বংলিপাৰাত পকীপথ বহলীকৰণ কামৰ শুভ উদ্বোধন। মুখ্যমন্ত্ৰী উন্নত পকী নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথৰ শুভ উদ্বোধন কৰি বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে সোনিয়াৰ পৰা বংলিপাৰাকৈ গড়েমাৰীলৈ যোৱা গড়কাপ্তানী পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা যাতায়াতত জমৰ যাতনা ভুগিবলগীয়া হৈছিল পথচাৰী। সেয়েহে আজি মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 5,82,00,000 টকা ব্যয় সাপেক্ষে জনিয়া বংলিপাৰা হওপুৰ আমগুৰি কলগাছিয়াৰ প্ৰায় 5 কিলোমিটাৰ ৰাস্তা বহলীকৰণ কামৰ উদ্বোধন কৰি পথছোৱাৰ নিৰ্মাণ কাৰ্য অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পন্ন হ'ব বুলিও জানিবলৈ দিয়ে বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। গোৱালপাৰাৰ উচিত সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে মুখ্যমন্ত্ৰীক হিটলাৰী আখ্যা দিয়াৰ লগতে কয়, তেওঁ কাকো নামানে, তেখেতে ম্যাদী পট্টাৰ মাটি উচ্ছেদ কৰি আছে। দিন সকলোৰে সমান নাথাকে, সূৰ্য উদয় হলে অস্তও যায় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীক অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায় বিধায়ক ইছলামে। ইয়াৰ উপৰিও কলগাছিয়াৰ কৰাৰকুৰ বেকিনৈৰ দলঙৰ ওপৰেদি 2-3 দিনৰ ভিতৰত দুচকীয়া বাহনৰ যাতায়াত মুকলিৰ আশ্বাস দিয়ে বিধায়ক হাফিজ ৰফিকুল ইছলামে। নিউজ ডেস্ক ৰিপোৰ্ট, পি সংবাদ। জনিয়া বাংলিপাৰা এইটো ৰাস্তাৰ আমি বহলীকৰণৰ কাম উদ্বোধনী কৰিলোঁ। কাম আৰম্ভ হৈছে ইতিমধ্যে, আজি অফিচিয়েল ইনগ্ৰেশ্যন আছে। আৰু ইয়াৰ লগত আপোনাৰ চোৱাপুৰ আমগুৰি কলগাছিয়া যিটো ৰাস্তা, এইটো ৰাস্তা দুটা মিলি এটা পেকেজ, প্ৰায় 5 কিলোমিটাৰমান ৰাস্তা, দুটা মিলি 5,82,00,000 টকা ব্যয় সাপেক্ষে এই ৰাস্তাটো বহলীকৰণ হ'ব। RIDF-ৰ হয় আৰু কাম আৰম্ভ হৈছে। এই কামৰ উদ্বোধনী আছিল আৰু মই আশাবাদী ৰাস্তাটো সুচল হৈ গ'লে জনগণৰ যাতায়াতৰ কাৰণে ভাল এটা ব্যৱস্থা হ'ব। বহুদিনৰ পৰা ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা আছিল, গতিকে ৰাস্তাটো হৈ গ'লে অতি সোনকালে হ'ব বুলি ঠিকাদাৰে কৈছে। দ্ৰুতগতিত কাম কৰিবলৈ মই নিৰ্দেশনা দিছোঁ, কম সময়ৰ ভিতৰত যাতে কামটো কৰে। এইখিনিয়ে বিভিন্ন কাৰণতে হোৱা নাছিল, এবাৰ তেনেকৈ বন্ধ হৈ থকা নহয়, কামটো চলি আছে। আচল আগত এইটো ৰাস্তা ৰিপেয়াৰিঙৰ কাৰণে এইটো ৰাস্তা স্কিমত আছিল 3 বছৰমান আগত। আৰু দুটামান ৰাস্তা আছিল, 3টামান ৰাস্তা, গোটেই মিলি এটা পেকেজ আছিল। চাম শইকীয়া কোনোবা ঠিকাদাৰ আছিল, তেখেতে অলপ কাম কৰি তেখেতে কামখিনি কৰা নাছিল। তাৰপিছত ডিপাৰ্টমেণ্টক মই বহুবাৰ ক'লোঁ যে তেখেতৰ হতুৱাই কামখিনি কৰাওক, সময়মতে কামখিনি তেখেতে কৰিব নোৱাৰিলে মই বিধানসভাত মাননীয় মুখ্যমন্ত্ৰীকো ক'লোঁ, প্ৰশ্ন উত্থাপন কৰি তেখেতৰ কাম কেঞ্চেল কৰালোঁ। আৰু সেই যিহেতু তাৰপিছত মই যোৱা বছৰ এইটো ৰাস্তা যিহেতু কামটো কেঞ্চেল হৈছে, আকৌ সেইটো ৰিপেয়াৰিঙৰ কাম নহ'ল, সেইকাৰণে বহলীকৰণৰ কাৰণে এইটো প্ৰস্তাৱ দিছিলোঁ, চেংচন হৈ কাম আৰম্ভ হৈছে। এতিয়া এইবাৰ আৰু নহয়, ফেব্ৰুৱাৰীলৈকে কাম শেষ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ঠিকাদাৰে। উচ্ছেদটোক আচলতে বিৰোধীয়ে অবৈধ বুলি কৈছে, তেনেকুৱা ক্ষেত্ৰত বৰ্তমান সময়ত বিৰোধী বা আপোনালোকৰ ভূমিকা অনুমান হৈছে, উচ্ছেদটো চলি আছে গোৱালপাৰাত। হয়, চাওক, এইজনটো হিটলাৰ, তেখেতেতো কাকো একো মানা নাই। আপোনাৰ মেদী পট্টাৰ মাটিৰো তেখেতে উচ্ছেদ কৰি আছে। আমাৰ গোৱালপাৰা জিলা কমিটি, গোৱালপাৰা আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুল হাই, তেখেতৰ টীম, তেখেতসকলে জবদেহি কৰিছে DF-ক। আপোনালোকে দেখিছে, DF-ক সুধিছে যে আপুনি কাগজ দেখাওক, আপুনি ফৰেষ্ট লেণ্ড বুলি উচ্ছেদ কৰি আছে। এইটোতো ফৰেষ্ট লেণ্ড গোটেইখিনি নহয়, য'ত ফৰেষ্ট আছে আপুনি উচ্ছেদ কৰক, ক'ব লগা একো নাথাকে। কিন্তু য'ত ফৰেষ্ট নহয়, ৰেভিনিউ ভিলেজ, মেদী পট্টাৰ মাটি থকাৰ পিছতো সেইখিনি মানুহক আপুনি ফৰেষ্ট বুলি দাবী কৰি এই মানুহখিনিক উচ্ছেদ চলাইছে, কাগজ দিয়ক। তেখেতক গ্ৰেপ্তাৰ কৰিলে। এইবিলাক হিটলাৰী চলাই আছে তেখেতসকলে, আপোনালোকে দেখিছে। ইয়াৰ আগতো তেনেকুৱা কৰিছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা আপোনালোকে দেখিছে। গতিকে দিন সকলোৰ সমান নাথাকে, সূৰ্য উদয় হ'লে অস্তও যায়। গতিকে মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান এইটোৱে, অত্যাচাৰ বন্ধ কৰক আপুনি। আৰু এটা জনগোষ্ঠীক বাছি বাছি টাৰ্গেট কৰি আপুনি উচ্ছেদ চলাই আছে, তাতে আশে পাশে অন্য জনগোষ্ঠীৰ মানুহ আছে, সেইখিনিৰ ওপৰত আপোনাৰ চকু নপৰে। গতিকে ওপৰৱালাৰ কিন্তু চকু সমান। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে দৃষ্টি ৰখা দৰকাৰ। চাওক, তেখেতে অসমৰ মুখ্যমন্ত্ৰীজনৰ কথা বতৰাত আমি লাজ পাওঁ। এজন অসমীয়া হিচাপে তেখেতৰ কথা বতৰাক আমাক লাজ দিয়ে। এনে তৰল মন্তব্য আৰু টুলুঙা মন্তব্য তেখেতে সদায় কৰি থাকে। মুখ্যমন্ত্ৰীৰ চকীৰ তেখেতে গৰিমা ভংগ কৰিছে, নষ্ট কৰিছে। গতিকে নিজেই যদি নিজৰ পদমৰ্যাদা বুজি নাপায়, এনেকুৱা সৰু বাচ্চাৰ দৰে কথা বাৰ্তাবিলাক কৈ থাকে, স্ববিৰোধী কথা বাৰ্তাবিলাক কৈ থাকে, সাম্প্ৰদায়িক কথা, আপোনাৰ বিষাক্ত বক্তব্য যদি তেখেতে দি থাকে, পৰিণাম ভুগিব লাগিব তেখেতে। বাকী এটা কথা আপোনালোকক আৰু জনাওঁ, আমাৰ যিটো বেকী ব্ৰিজ আপোনালোকে দেখি আছে, এইটো দুৰ্ভাগ্য। এইটো 12 বছৰতে বেকীৰ ব্ৰিজটো 4-5টা পোষ্ট দাবি যোৱাটো, এইটো মানে নঘটা, মানে এনেকুৱা এটা ঘটনা মানে বৰ দুৰ্ভাগ্যজনক। আমাৰ বেকী সৰ্বক বৰপেটাৰ যিটো বেকীৰ ওপৰত ব্ৰিজ আছে, আমাৰ জন্মৰ আগৰ পৰা সেইটো ব্ৰিজ গোটেই দিন ৰাতি কিমান গাড়ী চলি আছে, একো নহয়। আৰু ওচৰতে এটা আছে ট্ৰেইন চলে, একো নহয়, এই পোষ্টবিলাক বহি নাযায়। একেই বেকী
এই 15 কিলোমিটাৰ ডাউনত আহি মাত্ৰ 12 বছৰ এই দলঙৰ বয়স এতিয়া 4-5টা পোষ্ট এনেকৈ বহি যোৱা ইয়াৰ কাৰণ কি মই ইতিমধ্যে অসম বিধানসভাত প্ৰশ্ন মই দিছোঁ মাননীয় মুখ্যমন্ত্ৰী তেখেতে যিহেতু PWD মন্ত্ৰী যে এইটো আপুনি ইনকুৱাৰী কৰিব লাগে কিহৰ ভুলৰ কাৰণে কাৰ ভুলৰ কাৰণে কি আছিল যে এই ঘটনাটো ঘটিলে আৰু বাকী থাকিল মানুহে দুৰ্ভোগ ভুগি আছে আপোনালোকে দেখিছে মানুহে ইতিমধ্যে খোজকাঢ়ি গৈ আছে বাইক চাইকেল লোৱা নাই মই ঘনে ঘনে প্ৰশাসনৰ লগত বহি আছোঁ ডিচিৰ লগত মিটিং লৈছোঁ আজিৰ পৰা এসপ্তাহ আগত এক্সিকিউটিভ ইঞ্জিনিয়াৰক মাতিছোঁ গুৱাহাটী পঠাইছোঁ চিফ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ গোটেইখিনি কথা মেলি পাতি তেখেতসকলক কৈছোঁ অতি সোনকালে মানুহে যাতে বাইক লৈ চলাচলৰ এটা ব্যৱস্থা হয় ইমাৰ্জেঞ্চি ছাৰ্ভিচ এম্বুলেঞ্চ চলাৰ এটা ব্যৱস্থা আপোনালোকে কৰক ডিচিৰ লগত মোৰ ডেইলি কথা হৈ আছে যোৱাকালিও কথা হৈছে আজি ৰাতিপুৱা এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ 2-3 দিনৰ ভিতৰত 2 দিনে কৈছে 2-3 দিনৰ ভিতৰত বাইক চলাচলৰ ব্যৱস্থা কৰি দিব বুলি কৈছে এতিয়া এইখিনি হ'লেও মানুহৰ অলপ সকাহ হ'ব কিন্তু এইটো পাৰ্মানেণ্ট সলিউশ্যন নহয় টেম্পৰাৰী কাম কৰাই আছে ডিপাৰ্টমেণ্টৰ পৰা গতিকে আৰু ভালদৰে কাম কৰি ব্ৰিজটো ষ্টেবল কৰি যাতে 4চকীয়া বাহন চলিব পাৰে তেনেকুৱা ব্যৱস্থা কৰিব লাগিব বুলি মই বিধানসভাতো দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম